নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি যোৱাকালি অৰ্থাৎ 12 জানুৱাৰীত হৈ যোৱা হেল্থ ডিপাৰ্টমেণ্টৰ টেকনিকেল পেপাৰখনৰ জিকে পোৰ্চনটো কভাৰ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মেথছ আৰু ইংলিছ পাৰ্টটো কভাৰ কৰিছোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই আমাৰ চেনেলত গৈ ভিডিঅ'টো চাব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। তলত দিয়াবিলাকৰ ভিতৰত ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব এছিয়া, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটী। গুৱাহাটীৰ পুৰণি নাম কি? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, প্ৰাগজ্যোতিষপুৰ। হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনটছ ইজ নাও ষ্ট্ৰেণ্ডেড ইন স্পেচ ডিউ টু টেকনিকেল প্ৰব্লেম। ইয়াত কৈছে যে টেকনিকেল প্ৰব্লেমৰ কাৰণে তলত দিয়া কোনগৰাকী আমেৰিকান মহাকাশযাত্ৰী মহাকাশত আবদ্ধ হৈ আছে। ইয়াৰে যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি, সুনিতা উইলিয়ামছ। সুনিতা উইলিয়ামছৰ লগত বাৰ্টছ উইলমৰ নামৰ মহাকাশযাত্ৰীজনো তাত আবদ্ধ হৈ আছে আৰু নিউজত পোৱা মতে তেওঁলোক 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈকে তাত আবদ্ধ থাকিব। নেক্সট কুৱেশ্যনটো হ'ল হোৱেৰ উইল দ্য নেক্সট ছামাৰ অলিম্পিক গেমছ গোয়িং টু বি হেল্ড ইন 2028। 2028 চনৰ ছামাৰ অলিম্পিক ক'ত হ'ব? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লছ এঞ্জেলিছ। নেক্সট কুৱেশ্যনটো হ'ল হু ৰোড দ্য বুক ফ্ৰীডম এট মিডনাইট। ফ্ৰীডম এট মিডনাইটখন কোনে লিখিছিল? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি, ডমিনিক লেপেয়াৰ এণ্ড লেৰী কলিন্স। হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম। আহোম কিংডমৰ লাষ্ট ৰজা কোন? এইটো কুৱেশ্যন আমাৰ আছাম গভৰ্ণমেণ্টৰ ফেভৰেট কুৱেশ্যন বুলি ক'ব পাৰি আৰু ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি, পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG। LPGৰ ফুল ফৰ্ম কি? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, লিকুইফাইড পেট্ৰলিয়াম গেছ। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ ৰাজ্যসভা। আমাৰ ৰাজ্যসভাৰ এক্স অফিচিঅ' চেয়াৰপাৰ্চন কোন হয়? ইয়াৰে যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ইণ্ডিয়াৰ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হ'ল হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোকা চক্ৰ। আমাৰ অশোক চক্ৰত টোটেল কিমানডাল স্পোকছ আছে? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 24ডাল। নেক্সট কুৱেশ্যনটো হ'ল হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনেস্কো লোকেটেড। ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, পেৰিছ। ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো পেৰিছত আছে। নেক্সট কুৱেশ্যনটো হ'ল মেলেৰিয়া ইজ কজড বাই এ টাইপ অফ। মেলেৰিয়া বেমাৰটো কাৰ বাবে হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, প্ৰটোজোৱা। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল। তলৰ কোনটো মেটেল অৰ্থাৎ ধাতুৰ বৈশিষ্ট্য নহয়? ইয়াত নহয় বুলি কৈছে, চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, নন চনৰাছ। বাকী থকা অপশ্যনকেইটা অলপ আমি ডিছকাছ কৰোঁ। ফাৰ্ষ্ট অপশ্যনটো হ'ল মেলেবল। মেলেবল মানে হ'ল যিবিলাক বস্তুক আমি হিট কৰি বা প্ৰেছ কৰি কিবা বেলেগ এটা শ্বেপ দিব পাৰোঁ উইদাউট সেই বস্তুটো নাভাঙাকৈ, মানে সেই বস্তুটো নাভাঙাকৈ তাক আমি বেলেগ এটা শ্বেপ দিব পাৰোঁ, এইটো হৈছে মেলেবল। নেক্সটটো হ'ল লাষ্ট্ৰাছ। লাষ্ট্ৰাছ মানে হৈছে এনেকুৱা এটা বস্তু যিবিলাক মানে কি চাইন কৰে, যিবিলাক মানে জিলিকি থাকে। নেক্সটটো হ'ল ডাকটাইল। ডাকটাইল মানে হৈছে যিবিলাক ষ্ট্ৰেচ কৰি অৰ্থাৎ টানি কিবা এটা থিন ৱায়াৰ বনাব পাৰি, সেইবিলাকক কয় ডাকটাইল। এইটো এটা প্ৰপাৰ্টি হয় মেটেলৰ। বাকী তিনিটা মেটেলৰ প্ৰপাৰ্টি হয়, কিন্তু অপশ্যন নম্বৰ ডিটো মেটেলৰ প্ৰপাৰ্টি নহয়। মেটেলবোৰ হ'ল চনৰাছ। চনৰাছ মানে হৈছে যিবিলাক বস্তু কোবালে টং টং শব্দ ওলায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ ফচিল ফিউল। তলৰ কোনটো ফচিল ফিউল হয়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, কোল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এ ফ্লাৱাৰ। তলৰ কোনটো ফুলৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয়? ইয়াৰে যিটো কাৰেক্ট এনচাৰ সেইটো হয় অপশ্যন নম্বৰ চি, ষ্টেমেন। আৰু যদি সোধে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি হয়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব পিষ্টিল। 35 নম্বৰ কুৱেশ্যন নিউক্লিয়লাছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ চেল। নিউক্লিয়লাছটো এটা কোষৰ কোনটো পাৰ্টত পোৱা যায়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, নিউক্লিয়াছ। 36 নম্বৰ কুৱেশ্যন ক্ল'ৰ'ফিল পিগমেণ্ট প্ৰেজেণ্ট ইন দ্য লিভছ অফ গ্ৰীণ প্লাণ্টছ ইজ এছেঞ্চিয়েল ফৰ। ক্ল'ৰ'ফিল নামৰ ৰঞ্জক পদাৰ্থবিধ যিটো উদ্ভিদৰ পাতত থাকে, সেইটো তলত দিয়াবিলাকৰ ভিতৰত কোনটোৰ বাবে বহুত বেছি এছেঞ্চিয়েল অৰ্থাৎ দৰকাৰী হয়? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ফটোচিনথেচিছ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটো হ'ল দ্য এনিমেলছ হুইচ গিভ বাৰ্থ টু য়ং ওৱানছ ডাইৰেক্টলি আৰ কল্ড। যিবিলাক জন্তুৱে ডাইৰেক্টলি পোৱালিৰ জন্ম দিয়ে তাক আমি কি বুলি কওঁ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, অৰ্থাৎ ভিভিপাৰাছ। বাকী থকা অপশ্যনকেইটা যদি আমি ডিছকাছ কৰোঁ, প্ৰথম অপশ্যনটো হ'ল নালিপাৰাছ এনিমেল, অৰ্থাৎ যিয়ে এতিয়ালৈকে কোনো ধৰণৰ পোৱালি জন্ম দিয়া নাই। নেক্সটটো হ'ল
অপশ্যন নম্বৰ চি অভিপাৰাছ অৰ্থাৎ যিয়ে কণী পাৰে। অপশ্যন নম্বৰ ডিটো হ'ল মাল্টিপাৰাছ এনিমেল অৰ্থাৎ যিবিলাক এনিমেলছে এবাৰত দুটা বা ততোধিক প্ৰাণীৰ জন্ম দিব পাৰে তাক কয় মাল্টিপাৰাছ। নেক্সট কুৱেশ্যনটো হ'ল এ ফ'ৰ্চ কেন চেঞ্জ, বলে কি চেঞ্জ কৰে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি দ্য ষ্টেট অফ মোশ্যন। 39 নম্বৰ কুৱেশ্যন চাউণ্ড নিডছ ডেছ ফৰ প্ৰপাগেশ্যন। চাউণ্ডক ট্ৰেভেল কৰিবৰ কাৰণে তলৰ কোনটো লাগে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মিডিয়াম অৰ্থাৎ এটা মাধ্যম। নেক্সট কুৱেশ্যন এংগল অফ ইনচিডেন্স অফ লাইট অন এ মিৰৰ ইজ অলৱেজ ইকুৱেল টু দ্য। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি এংগল অফ ৰিফ্লেকশ্যন। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ। তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ হয়। শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। ইয়াৰ উপৰিও বাকী থকা গ্ৰীণ হাউচ গেছকেইটা হ'ল মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ, অজন আৰু ৱাটাৰ ভেপাৰ। এই গ্ৰীণ হাউচ গেছকেইটাৰ কাৰণে পৃথিৱীখন আমাৰ বসবাসৰ বাবে উপযোগী হৈ আছে। নেক্সট কুৱেশ্যন ডায়মণ্ড ইজ এ ফৰ্ম অফ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি কাৰ্বন। ডায়মণ্ড কাৰ্বনৰ এটা ফৰ্ম হয়। নেক্সট কুৱেশ্যনটোত সুধিছে যে যেতিয়া হাইড্ৰক্লৰিক এচিডে ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিব তেতিয়া তলত দিয়া কোনটো উৎপন্ন হ'ব। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ছ'ডিয়াম ক্লৰাইড। ইয়াত হাইড্ৰক্লৰিক এচিড যিটো এটা এচিড হয় আৰু ছ'ডিয়াম হাইড্ৰক্সাইড এটা বেছ, আৰু আমি সকলোৱে জানো যে যেতিয়া এচিড আৰু বেছ ৰিয়েকশ্যন কৰে তেতিয়া ছ'ডিয়াম ক্লৰাইড অৰ্থাৎ ছল্ট আৰু পানী উৎপন্ন হয়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং হৰম'নছ ৰিডিউচেছ ব্লাড চুগাৰ ইন আৱাৰ বডি। তলত দিয়া কোনটো হৰম'নে আমাৰ দেহত ব্লাড চুগাৰৰ পৰিমাণটো কমাই ৰাখে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ইনচুলিন। আৰু ইনচুলিন কোনে নিক্ষৰণ কৰে। ইয়াৰ এনচাৰটো হ'ব পানক্ৰিয়াছ অৰ্থাৎ অগ্নাশয়ে ইনচুলিনটো চিক্ৰেট কৰে অৰ্থাৎ নিক্ষৰণ কৰে। নেক্সট কুৱেশ্যনটো হ'ল হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ ইন এ হিউমেন হাৰ্ট। হিউমেন হাৰ্টত টোটেল কেইটা কোঠালি থাকে। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি 4। হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজড বাই ৰেবিছ ভাইৰাছ। ৰেবিছ ভাইৰাছৰ ফলত তলত দিয়া কোনটো বেমাৰ হয়। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হাইড্ৰফোবিয়া। হুইচ অফ দ্য ফলোয়িং ইজ এ ডাকলেছ গ্লেণ্ড। তলত দিয়া কোনটো নলীবিহীন গ্ৰন্থি হয়। ডাকলেছ গ্লেণ্ড মানে হৈছে সেইবিলাক গ্লেণ্ডছ যিবিলাকে হৰম'ন নিক্ষৰণ কৰে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি পিটুইটাৰী গ্লেণ্ড। কোনটো হ'ল কিডনী ইজ এ পাৰ্ট অফ। কিডনী কাৰ পাৰ্ট। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি এক্সক্ৰিটৰী ছিষ্টেম। 9 নম্বৰ কুৱেশ্যন দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি ইন আৱাৰ বডি কজেছ। ভিটামিন চিৰ অভাৱত আমাৰ দেহত তলত দিয়া কোনটো বেমাৰ হয়। শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি স্কাৰ্বি। লাষ্ট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ। তলত দিয়া কোনটো এটা কমিউনিকেবল ডিজিজ হয়। কমিউনিকেবল ডিজিজ মানে হৈছে ধৰক আপোনাৰ বেমাৰ হৈ আছে আৰু আপুনি কাৰোবাক চুই দিলে বা কাষত গৈ কাঢ়ি দিলে আৰু কাষত বহি থকা মানুহজনৰ যদি বেমাৰটো হৈ যায় তেতিয়াহ'লে তাক ক'ব কমিউনিকেবল ডিজিজ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মিজেলছ। মিজেলছ বেমাৰটো এটা কমিউনিকেবল ডিজিজ হয়। মিজেলছ বেমাৰটো সাধাৰণতে সৰু ল'ৰা ছোৱালীবিলাকৰ হোৱা দেখা যায় আৰু ভেকচিনৰ জৰিয়তে এইটো বেমাৰৰ ট্ৰিটমেণ্ট কৰিব পাৰি।